নমস্কাৰ আমি অসমীয়া লাইভৰ সমূহ দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই কিৰণ গগৈ লুৰিণ জ্যোতিয়ে দলীয় টিকট লাভ কৰাৰ পিছতেই এতিয়া ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰা পৰিলক্ষিত হৈছে তেওঁ প্ৰথমে সমষ্টিটো দুগৰাকীকৈ বিশিষ্ট ব্যক্তি সাক্ষাৎ কৰাও দেখিবলৈ পোৱা যায় অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বৰণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়াক তেওঁৰ নিজ বাসগৃহত সাক্ষাৎ কৰে লুৰিণ জ্যোতিয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বৰণ্য সাহিত্যিক ডক্টৰ নগেন শইকীয়াই লুৰিণ জ্যোতি গগৈক বিজয়ী ভৱ বুলি আশীৰ্বাদ প্ৰদান কৰাও দৃষ্টিগোচৰ হয় তেওঁ কলে যে লুৰিণৰ মাজত অসমীয়া জাতিৰ বাবে কাম কৰা সেই আগ্ৰহ দেখিছো এই ক্ষেত্ৰত তেওঁ আজিলৈ ক'তো থমকি ৰৈ যোৱা নাই তেওঁ লুৰিণ জ্যোতিক অসমৰ হৈ কাম কৰিব পৰা ব্যক্তি বুলি ক'লে আৰু লুৰিণৰ মাজত সেই শক্তি আছে বুলি ক'লে মৃতভাষাৰ স্ৰষ্টা ডক্টৰ নগেন শইকীয়াই আনহাতে বিৰোধী ঐক্য মঞ্চৰ উমৈহতীয়া প্ৰাৰ্থী হিচাপে ঘোষিত হোৱাৰ পিছত অসম জাতীয় পৰিষদ সভাপতি লুৰিণ জ্যোতি গগৈয়ে ডিব্ৰুগড় লোকসভা সমষ্টি 5 বাৰকৈ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত পৱন সিং ঘাটোৱাৰক লগ কৰি আশীৰ্বাদ কৰে ঘাটোৱাৰে ক'লে লুৰিণ জ্যোতি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে ভোটৰ যুদ্ধত লুৰিণ জ্যোতি গগৈক জয়ী কৰোৱাৰ বাবে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলিও সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে আপোনালোকে চাই আছে আমি অসমীয়া লাইভ লুৰিণৰ মাজত মই দেখিছোঁ যে অসমীয়া জাতিৰ কাৰণে কাম কৰাৰ যিটো তেওঁৰ আগ্ৰহ সেই আগ্ৰহটো ক'তো বাদ পৰা নাই ক'তো স্তীমিত হোৱা নাই সমান জোৰেৰে সমান সৈতে তেওঁ প্ৰকাশ কৰিছে মই আশা কৰোঁ যে নৱপ্ৰজন্মৰ পৰা অহা লুৰিণক যদি অসমীয়া জাতিৰ এগৰাকী মহাকাংক্ষী ৰাজনীতিক হিচাপে আমি পাব পাৰোঁ তেতিয়া আমাৰ ডাঙৰ লাভ কি আছে মই তাকো কেতিয়াও সন্তুষ্ট কৰিবলৈ বিচৰা নাই কিন্তু অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে কি আনপনে কাম কৰিব পাৰে তেনেকুৱা ব্যক্তিয়ে লাগে লুৰিণৰ মাজত সেই শক্তিটো আছে যে তেওঁ আহিছে মই তেওঁক সোমোৱাৰ লগতে কৈছে বিজয়ী হ'ব আৰু এতিয়া মই কৈছোঁ যে কাম কৰি যোৱা কাম কৰা মন প্ৰাণ ঢালি ফল আজি বা নতুনকৈ গতিকে ফল আহিব কাম কৰক আমাৰ সকলোৰে হৈ অসমৰ হৈ অসমৰ যিটো অৱস্থাত আমি আজি পঢ়িছোঁ সেইটোৰ পৰা উদ্ধাৰ পোৱা বৰ কষ্টকৰ কথা কিন্তু আমি যদি এই কষ্ট নকৰোঁ তেতিয়াহ'লে আমি আমাৰ ৰাজ্যক কেনেকৈ ৰক্ষা কৰিম ভাষা সংস্কৃতি আৰু আমাৰ যি সম্পদ আছে এই সম্পদখিনি যদি আমি ৰাখিব নোৱাৰোঁ ভাষা সংস্কৃতিৰ সমন্বিতে আমাৰ বিভিন্ন সম্পদ আছে আমাৰ অৰ্থনৈতিক অৱস্থা ভাল কৰিবৰ কাৰণে যিমানবোৰ সম্পদ আছে আটাইবোৰ আমি এতিয়া এনেকৈ আমাৰ মাটি বাৰী থাকিবলৈ অসমীয়া মানুহৰ হাতত মোৰ সন্দেহ সেইকাৰণে আমি সকলোৱে যদি জোৰ কৰি লগ লাগি কাম কৰোঁ তেনেহ'লে অসমৰ ভাগ্য নতুনকৈ মুকলি হ'ব আৰু উজ্জ্বল হ'ব সেইকাৰণে মই কৈছোঁ যে বিজয়ী ভৱ বিজেছ দলৰো প্ৰাৰ্থী আৰু মোৰো প্ৰাৰ্থী আৰু জ্যেষ্ঠজন হিচাপে তেওঁ মোৰ ওচৰলৈ আশীৰ্বাদ বিচাৰি আহিছে আৰু মোৰ ফালৰ পৰা মই সম্পূৰ্ণ আশীৰ্বাদ দিছোঁ আৰু মই কৈছোঁ যে যিমান সম্ভৱ মোৰ ফালৰ পৰা হয় তেওঁক এই ভোটৰ যুদ্ধত আগবঢ়াই লৈ যোৱাৰ কাৰণে সকলো প্ৰকাৰৰ সহায় সহযোগ আমাৰ ফালৰ পৰা মোৰ ফালৰ পৰাও ব্যক্তিগতভাৱে আৰু আনুষ্ঠানিকভাৱে তেওঁ পাব কংগ্ৰেছৰ